মধুবন হাবিত প্ৰখৰ গৰম হোৱাৰ বাবে হাবিৰ কিছু চৰাই গৰমৰ পৰা বাচিবলৈ গছৰ তলত বহি আছিল। এইবাৰ ইমান গৰম হৈ আছে কিয়? আগতেতো ইমান গৰম হোৱা নাছিল। গৰম কেনেকৈ নহব? আজিকালি মানুহে হাবিৰ সকলো গছ-গছনি কাটি চাফা কৰি আছে। গছ-গছনি কমি যোৱাৰ বাবে ভালদৰে বৰষুণ হোৱা নাই আৰু দিনক দিনে গৰমো বাঢ়ি আছে। কালি আমাৰো যেনেকৈ গৰম লাগি আছে, মানুহৰতো তেনেকৈ গৰম লাগি আছে। তেওঁলোকে কেনেকৈ গৰম সহ্য কৰি আছে? কি কম, কেনেকৈ সহ্য কৰি আছে? বলা আমি মানুহৰ গাঁৱত গৈ চাই আহো। হয় কালি, তুমি ঠিকেই কৈছা। আমি গৈ চাই আহো মানুহৰ গাঁও। ব'লা আমি এতিয়াই গৈ মানুহৰ গাঁও চাই আহো। হয়, আহা। তাৰ পিছত সকলো বন্ধু মিলি মানুহৰ গাঁও চাবলৈ উৰা মাৰিলে। ৰাজু, টিকি, সাৱধানে থাকিবা। ইয়াত মানুহ একেবাৰে ভাল নহয়। আৰু ইয়াত থকা সৰু সৰু ল'ৰাবোৰ দুষ্ট। সেইবোৰে আমি চৰাইক দেখিলে শিলগুটি দলিয়াই দিব, গম পাইছা? হয় হয়, মই চাৰিওফালে চকু ৰাখিছো। কালি তই যা, মানুহৰ ঘৰ চাই আহ। সেইবোৰে ঘৰত কি কৰে? হয়, গৈ আছো। এনেকুৱাকৈ কালিয়ে উৰা মাৰিলে আৰু গৈ মানুহৰ ঘৰ পালে। অহ, বাহিৰত কিমান গৰম। ভাল হৈছে মই মোৰ ঘৰত এচি লগাই থৈছো, নহলে মই ঘৰত থাকিব নোৱাৰিলোহেঁতেন। সেই ঘৰত এচি থকাৰ কাৰণে ঘৰটো একেবাৰে ঠাণ্ডা আছিল। কালিক সেই ঘৰ বহু ভাল লাগিল। এইবোৰেতো এচি লগাই একেবাৰে আৰামত আছে। এইবিলাকৰতো গৰম নালাগে। যি কি নহওক, কিছু সময় ইয়াত বহি থাকো, পিছত গৈ টিকিক বিচাৰিম। কালি ক'ত গ'ল? কেতিয়াবা গ'ল, এতিয়ালৈকে নাহে কিয়? ৰাজু, কালিৰ কিবা অসুবিধাটো হোৱা নাই? নহয়, কি অসুবিধা হ'ব? আৰু কিছু সময় অপেক্ষা কৰা, সি আহিব। ৰাজু, তুমিতো জানা, কালি যাওঁতে কৈ গৈছে যে মানুহ একেবাৰে ভাল নহয়। সেইবাবে ময়ো ভয় খাই আছো। টিকি, তুমি এনেকুৱা কিয় কৈ আছা? কালি বহু চতুৰ, তাইক কোনেও ধৰিব নোৱাৰে। তই নাযাবি, মই গৈ চাই আহো সেই ঘৰত। হয়, তুমি যোৱা, মই ইয়াত অপেক্ষা কৰি আছো। ইয়াৰ পিছত টিকি কাষৰ ঘৰত গ'ল আৰু সি গৈ দেখা পালে কালি নিশ্চিন্ত মনে শুই আছে। কালি, অ কালি, আৰে তুমি ইয়াতে শুই আছা? উঠা উঠা কালি। আৰে মা, মই ইয়াত শুই আছো ইমান সময়ৰ পৰা। মানুহে যদি মোক দেখা পায় তেন্তে মোক মাৰি পেলাব। ভাল হৈছে টিকি, তুমি আহি মোক জগাই দিয়াৰ বাবে। মই কেতিয়াৰে পৰা আহিব বিচাৰিছিলো, কিন্তু ৰাজুৱে মোক বাধা দি আছিল। আহা কালি, এতিয়া আমি যাওঁ। সেইবোৰৰ তেনেকুৱা কথা বতৰা হৈ আছিল। হঠাৎ সেই ঘৰৰ মালিক জাগি যায়। মালিকে দেখা পালে যে দুটা চৰাইয়ে তাৰ ঘৰত বহি আছে আৰু মানুহৰ নিচিনা কথাও পাতি আছে। আৰে, এইবোৰ কেনে ধৰণৰ চৰাই? এইবোৰে মানুহৰ নিচিনা কথাও পাতি আছে। অ চৰাই, তহঁত কোন আৰু মোৰ ঘৰত কিয় আহিছা? আমাক নামাৰিবা, আমাক নামাৰিবা, মানুহ বাই, আমি এতিয়াই গৈ আছো। আৰে চৰাই, তোমালোকে মোক ভয় নকৰিবা। মই তোমালোকক একো আঘাত নিদিও। কোৱা, কিয় আহিছা? যদি কিবা কাম আছে কোৱা, মই তোমালোকক সহায় কৰিম। ভাই, তুমি অলপ আগতে এচিৰ কথা কৈ আছিলা। এই এচি কি? এই এচিয়ে ঘৰ কেনেকৈ ঠাণ্ডা কৰে? অ, তেন্তে তোমালোকে এই এচিৰ বিষয়ে জানিব বিচাৰিছা? এই চোৱা, এইটো আমাৰ এচি। এই এচিয়ে আমাক গৰম দিনত ঠাণ্ডা বতাহ দিয়ে। এই ঠাণ্ডা বতাহে আমাক গৰমৰ পৰা ৰক্ষা কৰে। তোমালোকৰ এই এচিৰ বিষয়ে জানিবলৈ কিয় প্ৰয়োজন? ভাই,
আমাৰ হাবিত প্ৰখৰ গৰম। আমি গৰম সহ্য কৰিব নোৱাৰা হৈছো আৰু আমি মানুহৰ গাঁৱলৈ ওলাই আহিছো। হাবিত ইমান গৰম, এইটো কেনেকৈ সম্ভৱ? হাবিত বেছি গছ থাকে, তাততো ঠাণ্ডা হ'ব লাগে। মনুষ্য ভাই, তুমি ঠিকেই কৈছা, কিন্তু বহু বছৰৰ পৰা কিছু দুষ্ট মানুহে হাবিৰ সকলো গছ-গছনি কাটি চাফা কৰি আছে। যিখিনি গছ বাকী আছে সেইবোৰে পানী নাপাই পাত খহি পৰি আছে। হয়, তুমি ঠিকেই কৈছা। এতিয়া কোৱা, মই তোমালোকক কেনেকৈ সহায় কৰিব পাৰো? ভাই, তুমি আমাকো এচি দিয়া না। আমি এচি হাবিত লগাই শান্তিৰে থাকিম। তেনেকুৱা কথা। হ'ব, ঠিকে আছে। তোমালোক এতিয়া যোৱা আৰু কালি আহিবা। মই তোমালোকৰ কাৰণে এটা বেটাৰী এচি লৈ আহিম। তোমালোকে কালি আহি সেইটো লৈ যাবা। হ'ব, ঠিকে আছে ভাই। তাৰ পিছত দুয়ো চৰাই গুচি গ'ল। তেনেকুৱা দিন যায়। পিছদিনা ৰাতিপুৱা চৰাইসকল আনন্দিত হৈ মানুহৰ গাঁৱত আহিল। এই নিয়া তোমালোকৰ এচি, আৰু গৈ শান্তিৰে থাকা। ধন্যবাদ, ধন্যবাদ মনুষ্য ভাই। তাৰ পিছত চৰাইবোৰে এচি লৈ হাবিলৈ গ'ল আৰু হাবিত এখন পুৰণা মাটিৰ ঘৰত এচিটো লগাই দিলে আৰু সেই ঘৰত বহিল। আৰে বাহ, কি ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে। এনেকুৱা ঠাণ্ডা লাগি আছে যেনেকুৱা মই বৰফৰ পাহাৰত বহি আছো। হয় ৰাজু, এই ঘৰত বহুতো ঠাণ্ডা লাগি আছে। চৰাইসকলে এচি অনা কথাটো হাবিত থকা চোৰ চিলনীৰ কাণত পৰিল। কি ক'লা? গৰীব চৰাইসকলে এচি আনিছে আৰু তাকো মাটিৰ ঘৰত লগাই শান্তিৰে শুই আছে। নহয় নহয় নহয়, মই কথাটো কেতিয়াও সহ্য কৰিব নোৱাৰো। মই এজন বিখ্যাত চোৰ। মোৰ ওচৰত বহু ধন আছে। মই এই ভয়ংকৰ গৰমত থাকিম আৰু সিহঁতে এচি লগাই ঠাণ্ডা বতাহত থাকিব। মইতো কৈ আছো কি আপুনি তাত গৈ এচিটো চুৰি কৰি লৈ আহা। এতিয়া মই তাত গ'লে চৰাইবোৰে মোক দেখা পাব। আপুনি মিছাতে ভয় খাই আছে। আপুনি এজন বিখ্যাত চোৰ হয়। যদি সামান্য চৰাইক ভয় কৰে তেন্তে সিহঁতে আপোনাক আৰু ভয় খুৱাব। মোৰ কথা শুনা, আপুনি এতিয়াই গৈ এচিটো চুৰি কৰি লৈ আহা। লাল্লুৰ এনে লোভনীয় কথা শুনি চিলনী চৰাইবোৰৰ ওচৰলৈ যাবলৈ ধৰিলে আৰু কিছু সময়ৰ পিছত তাত উপস্থিত হয়। তেতিয়া সকলো চৰাই শুই আছিল। হয়, এইটোৱেই ঠিক সময়। যাও, কামটো সোনকালে শেষ কৰি দিও। তেনেকুৱা কৈ চিলনী এচিটো আনিবলৈ গ'ল। যাওঁতে হঠাৎ ৰাজুৰ শৰীৰত তাৰ ভৰি লাগি যায় আৰু ৰাজুৰ টোপনি ভাঙি যায়। আৰে চোৰ, তই ইয়াত কি কৰি আছ? কালি টিকি উঠা। ৰাজুৰ মাত শুনি কালি আৰু টিকি দুয়ো উঠি গ'ল। এই চোৰ, তই ইয়াত কি কৰি আছা? এতিয়া তোৰ ইয়াত কি কাম আছে? মই এচি দেখিবলৈ আহিছিলো। দেখিবলৈ নে চুৰি কৰিবলৈ আহিছিলা? চুৰুনি টিকি, ৰাজু, ইয়াক ধৰা আৰু পিটা। কালিৰ কথা শুনি টিকি আৰু ৰাজু চিলনীক ধৰি ললে আৰু তাক বহুতো পিটিলে। চিলনীয়ে মাৰ খাই ইয়াৰ পৰা পলাই গুচি গ'ল। আৰে বাবা, মৰি গলো। এই লাল্লিৰ কথাত আহি মই মাৰ খালো। চোৱা, এচি আনিবলৈ 2-3 দিন হোৱা নাই, চুৰি কৰিবলৈ আহিছে। কালি আমি সাৱধানৰে এই এচিটো ৰাখিব লাগিব, নহলে এই চোৰ কেতিয়াবা আহি এচি চুৰি কৰি লব। ইয়াৰ পিছত চিলনীয়ে লাল্লিক বহুতো মাৰিলে। তোৰ কথাত আহি আজি মই মাৰ খালো। বন্ধুগণ, ভিডিঅ'টো চাই ভাল লাগিলে কমেন্ট কৰি জনাব আৰু এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক। থেংক ইউ।